নমস্কাৰ, মই কাব্যশ্ৰী। আজি দিনটোৰ এটা অভিজ্ঞতাৰ বিষয়ে ক'বলৈ লৈছোঁ। আজি গেছ চিলিণ্ডাৰ আনিবলৈ গৈছিলোঁ। এইটো ক'ব লগা কথা হয় বা নহয় সেয়া মই নাজানো, কিন্তু আজি প্ৰথমবাৰৰ কাৰণে এই কথা সকলোকে ক'বলৈ ওলাইছোঁ যে গেছ চিলিণ্ডাৰ আনিবলৈ গৈছিলোঁ। তাৰ আঁৰত এটা কাহিনী আছে। কাৰণ কেইদিনমানৰ পৰা আজি এসপ্তাহমান হ'ল যে গেছ চিলিণ্ডাৰৰ ক্ৰাইচিছ অৰ্থাৎ নাটনিৰ বিষয়ে বিভিন্ন উৎসৰ পৰা আমি জানি আহিছোঁ, বিভিন্ন বাতৰি পাই আহিছোঁ। চিলিণ্ডাৰৰ কাৰণে যথেষ্ট দৌৰা দৌৰি হোৱা দোৱা এটা পৰিস্থিতি ৰাতিপুৱা সময়ত অৰ্থাৎ 3 বজা, 4 বজা, 5 বজা, 6 বজা এনেকুৱা সময়তে মানুহ গৈ গেছ এজেঞ্চিৰ সন্মুখত, গেছৰ গুদামৰ সন্মুখত হাজিৰ হৈছেগৈ। মানুহৰ লানি নিচিগা, মানুহৰ ভিৰ। গতিকে গৈ আজি আমিও যাব লগা হ'ল, কাৰণ এইকেইদিন গাড়ী অহা নাই আৰু খাদ্যৰ লগত যিহেতু জড়িত, গতিকে চিলিণ্ডাৰটো আমাৰ জুহাল নথকা মানুহবিলাকৰ ঘৰৰ এটা মৌলিক প্ৰয়োজন। গতিকে সেই প্ৰয়োজন পূৰণ কৰিবৰ বাবে আমি নিশ্চিতভাৱে দৌৰিব লগা হৈছে। আৰু আজি কৈ বুজি পাইছোঁ যে গেছ চিলিণ্ডাৰৰ সমস্যা যিমান হোৱা হৈছে সিমান হোৱা নাই। আচলতে আমাৰ জীৱন বা দৈনন্দিন জীৱন সঁচাতকৈ বেছি ঢৌত চলি থাকে। এই কথা সঁচা কথা, একদম সঁচা কথা। আৰু আমি যিখিনি দেখোঁ সেইখিনি হয়তো আধা সঁচা, কিন্তু যিখিনি আমি নেদেখোঁ বা আমাৰ পিছফালে লুকাই থাকে সেই কথাখিনিহে কিন্তু সঁচা হয়। গতিকে আজি মোৰ অভিজ্ঞতাটোৱে এইটোৱে ক'লে যে আমি ভবাৰ দৰে চিলিণ্ডাৰৰ ক্ৰাইচিছ বা নাটনিটো হোৱাগৈ নাই। পিছলৈ কি হয় সেই কথা এতিয়ালৈকে নাজানো অৱশ্যে, কিন্তু এই যেনেকৈ বাতৰি প্ৰচাৰ হৈছে, যেনেকৈ সমস্যা বা নাটনি বুলি কোৱা হৈছে, ঠিক তেনেকুৱা নহয়। যিমানখিনি মানুহ গৈছে সিমানখিনিক দিয়া হৈছে। আৰু এটা কথা, যিসকল গেছ এজেঞ্চি বা গুদামত কৰ্মৰত কৰ্মচাৰী, তেওঁলোকে কৈছে যে যদি মানুহখিনি নাহিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে আগৰ দৰে ঘৰতেই গেছৰ যোগান ধৰিলেহেঁতেন। যদি গেছ ইমানেই অপৰ্যাপ্ত তেতিয়াহ'লে তেওঁলোকে সেই কথা ক'ব নোৱাৰে। গতিকে এয়া হয় যে গেছ চিলিণ্ডাৰ আমাৰ মৌলিক প্ৰয়োজন হয় বৰ্তমান সময়ত, কিন্তু যিমান হৈছৈ বা চিঞৰ বাখৰ কৰা হৈছে তেনেকুৱা ধৰণে কিন্তু নাটনি হোৱা নাই। এতিয়াও পৰ্যাপ্ত পৰিমাণে আছে যাতে সকলোকে দিব পাৰে। গতিকে আচলতে সেয়াকে ক'ব বিচাৰিছোঁ, এয়া এটা সঁচা কিন্তু সঁচাতকৈ বেছি এটা ঢৌ। গতিকে সেই যে গেছ চিলিণ্ডাৰৰ সমস্যাটোৰ কাৰণে এইকেইদিন আমি সকলো ৰাতিপুৱাই দৌৰিব লগা হৈছে, সকলো ঠাইতে ৩-৪ ঘণ্টা ৰ'ব লগা হৈছে, কাজিয়া পেচাল হৈ গৈছে মানুহৰ মাজত, লাইনক লৈ, ভিৰক লৈ। গতিকে সেইবিলাকৰ ভিতৰৰ যিবিলাক কথা সেইবিলাকো আমি পৰ্যবেক্ষণ কৰি চাব লাগে। এয়া এটি সৰু অভিজ্ঞতাৰ পৰা শিকা কথা। গতিকে আপোনালোকৰ লগত কথাটো ভগাই ল'লোঁ। আপোনালোকে বা কি কয়